চিপাঝাৰৰ কুৰুৱাত বনৰীয়া মহে নষ্ট কৰিছে কৃষি পথাৰ। চিপাঝাৰৰ কুৰুৱাত জাক জাক বনৰীয়া মহ। কুৰুৱা অঞ্চলত বনৰীয়া মহে এফালৰ পৰা নষ্ট কৰি নিছে শালি ধানৰ খেতিসমূহ। জাক জাক বনৰীয়া মহৰ উপদ্ৰৱত দিক বিদিক হেৰুৱাইছে অঞ্চলৰ ৰাইজে। বনৰীয়া মহসমূহ অভয়াৰণ্যলৈ খেদি পঠাবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৰাইজে। কুৰুৱা আঞ্চলিক বন বিভাগে বনৰীয়া মহকেইটা ধৰি নিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে কুৰুৱাবাসী। কুৰুৱা অঞ্চলৰ বিশেষকৈ মাছ কুৰুৱাৰ বমন দলা খাটা পথাৰত এই মহে মাজে মাজে তহিলং কৰি পেলাইছে শাওণমহীয়া খেতি পথাৰসমূহ। কৃষকসকলে মূৰে কপালে হাত দিছে এতিয়া। কুৰুৱাবাসী ৰাইজে এই বনৰীয়া মহকেইটাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে। আপোনাৰ হাতী টুকুৰাগুৰি সকলোতে এই বনৰীয়া মহজাকে উপদ্ৰৱ চলাই আছে। আজি যদি ইয়াতে খাইছে, কালি ভ্ৰমণত গৈছে, কালি খলিহত গৈছে, এনেকৈ আমাৰ চাৰিওদিশে এই বনৰীয়া মহজাকে বৰ চলাই আছে। আমি বৰ ভাগি পৰিছোঁ, খেতি কৰিবৰ মন নোযোৱা হৈছে। ইমান মানুহৰ হাজিৰা হয় 400 আৰু আমবাৰীৰ পৰা আমি হাজিৰা আনি খেতি লগালে কি হ'ব? চিকুলা পৰাৰ লগে লগে ৰুই যোৱাৰ পিছতেই পিছ মুহূৰ্ততেই বনৰীয়া মহজোকে আহি আমাৰ খেতি লৰাবোৰ নষ্ট কৰি দিয়ে। সেয়েহে আমি বিনম্ৰভাৱে আমি চৰকাৰক সেৱা ধৰিছোঁ। বিনম্ৰভাৱে আমি তেখেতসকলক জনাইছোঁ যে আমাক এই বনৰীয়া মহকেইটা ইয়াৰ পৰা নি আমাক সহায় সহযোগ আমাক খেতিয়ক ৰাইজক খেতি কৰাৰ উপযোগী কৰি দিয়ে বুলি আমি তেখেতসকললৈ আমি সেৱা কৰিছোঁ। হয়, মই 15 বিঘা মাটি খেতি লগাইছোঁ। তাতে একেলগতে ইয়াতে আছে আপোনাৰ 7 বিঘা মাটি শেষে কৰিছে। বাকীখিনিতো উঠিছে, খাইছে, হ'লেও এইখিনিৰ নিচিনা নহয়। এইখিনি একেটো হিলাং কৰি দিছে। সেয়েহে আমি চৰকাৰক আমি বিনম্ৰভাৱে সেৱা ধৰিছোঁ যে তেখেতসকলে আমাক এইখিনি উপকাৰ কৰি দিলে আমি নথি আনন্দিত। বনৰীয়া মহ আজি প্ৰায় 6-7 বছৰ এই ৰকমকৈ আহিয়ে আছে, গৈয়ে আছে, কিন্তু চৰকাৰৰ কোনো এটা ইয়াত সহায় সহযোগ আগবঢ়োৱা নাই। হয়, কিছুদিন চাপৰি থাকে ব্ৰহ্মপুত্ৰৰ সিপাৰে আৰু তাতে পানী উঠাৰ তাত দুমুনি চকীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, সংবাদ লহৰ।